একাংশক কৈছো এই কানখন খুলি শুনি ললে হল স্বামী থকা বুৱাৰী পলাই যায় নে স্বামী নথকা বুৱাৰী পলাই যায় মই কি ভুল কথাটো গলো নমস্কাৰ বন্ধু বান্ধৱীসকল বিশেষ এটা কথাৰ কাৰণে আপোনালোকৰ ওচৰলৈ আহিছো কথাটো মানে এই মাত্ৰ মনত পৰি গল সেই কাৰণে মই বলো নাই আপোনালোকক মই লগে লগে কথাটো অৱগত কৰো কথাটো হৈছে অকনমান আগত মই যেটো ভিডিও দিছিলো পৰকীয়া প্ৰেম আৰু এজন সাংবাদিক আমাৰ ৰহাৰ হয় ভালকে মই চিনাকি মোৰ চিনাকি মানে তেওঁ ইতিমধ্যে আমাৰ মাজৰ পৰা মানে আমাৰ মাজৰ পৰা তেওঁ চিৰবিদায় ললে আৰু সেই ভিডিওটো মই অকনমান আগত আপোনালোকৰ কাৰণে দিছিলো যে আজিকালি এই পৰকীয়া প্ৰেমটো কিয় হৈছে দুটি সন্তান তিনিটি সন্তান থকাৰ পাছত সেই মহিলাসকল কিয় পলাই যায় আৰু কি জানেনে ভাল পাই পেলাই বিয়া হয় নহয় তাৰ পিছতে সেইজন পুৰুষক কিন্তু আকৌ তেওঁ এৰি থৈ পেলাই আকৌ বেলেগ এজনৰ ওচৰলৈ যায় আৰু প্ৰথমৰ স্বামীজনে যেতিয়া তেওঁলোকে আপোন কৰিব নোৱাৰিলে দ্বিতীয়জনকনো ক'ত কৰিব পাৰিব মই দেখা পাইছো মানে কেনেবাকে তেনেকে বিয়া যে হৈ যায় সুখৰ নহয় কিন্তু সংসাৰখন এখিনিতে আপোনালোকক কওঁ মোৰ কেইগৰাকীমান বান্ধৱী আছে তেওঁলোকৰো কিছুমান অসুবিধাৰ কথা মোৰ আগত কয় আপোনালোকক ক'বলৈ বিচাৰিছো যে মোৰ দুই এগৰাকী বান্ধৱী আছে আৰু তেওঁলোক হৈছে স্বামীহাৰা মানে তেওঁলোকৰ স্বামী ঢুকাই গৈছে আৰু সন্তান কিছুমানৰ সৰু কিছুমানৰ ডাঙৰ মানে কি আৰু ক্লাছ 5 6 ত পঢ়ি থাকোতে ঢুকাই গৈছে কিন্তু তেওঁলোকে কিছুমান যেতিয়া কাম কৰিবলৈ যায় কাম মানে ধৰক দোকানৰ পৰা কিছুমান বস্তু আনিব লগা হয় আৰু আমিতো গমেই পাওঁ ন পুৰুষজন ঘৰত নাথাকিলে কিমানখিনি মানে বিপদৰ সন্মুখীন হয় কাম কাজৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে তাৰ পিছত কাৰোবাক জনিবা ক'লে যে মোক চাউল কিটাই হওক বা মোক আমুকটো বস্তুৱে হওক বজাৰ সমাৰ আলু পিয়াজৰ পৰা আদি কৰি তুমি আনি দিবাচোন কাৰণ তেওঁ যাবলৈ অসুবিধা কণমানিজনী লগত লৈ বা কণমানিটো লগত লৈ তেতিয়া সেইজন পুৰুষে বা সেই যুৱকজনে বা সেই ল'ৰাজন পুৰুষজনে আনি যেতিয়া দিব তেতিয়া আমাৰ গাঁৱত কিছুমান কি হয় বু বা বাই তাই ঘৰলৈ আমুকটো আহে তাইক আমুকটো আনি দিয়ে নহয় তাই কিন্তু তাক ভাল পায় কিন্তু সেই মানুহগৰাকীয়ে 10 দিন যেতিয়া নুখুৱাকে থাকিব কোনোবাই সোধেগে নেকি তেওঁ যে তইনো কি খাইছ কি বৈছ কিন্তু বেলেগে যেতিয়া অকনমান সহায় কৰেগৈ তেতিয়া মানে বুবু বাবা ওলাই যায় কিন্তু এখিনিতে হল কথাটো চাওক এতিয়া যে পলাই যোৱা দেখিছে বা এতিয়া প্ৰেম বিলাক যে কৰা দেখিছে আপোনালোকে এটামান উদাহৰণ দিব পাৰিব নেকি কোবাত ৰেয়াৰ মানে এটা কৰবাত মানে বিধৱা মানুহ তেনেকে পলাই গৈছে বুলি আপোনালোকে পাৰিবনে বাৰু একাংশ কথা কৈছো যি সকলে কৈ আছে একাংশক কৈছো আপোনালোকে পাৰিবনে বাৰু সমীক্ষাটো দিব এতিয়া যি সকলে এইবিলাক ঘটনা কৰি আছে তেওঁলোক স্বামী থকা সন্তান থকা স্বামী থকা কিন্তু এনেকুৱাও নহয় যে বিধৱা সকল পলাই নাই যোৱা কিনো তেওঁলোকে বহুত ভয় কৰে সমাজৰ কাৰণে কিন্তু বিবাহিতা একাংশ বুৱাৰীয়ে ভয় নকৰে গটিকে চাওক বিধৱা হল বুলিয়ে যে তেওঁ মানে মন নাথাকিব কিবা এটা কৰিবলৈ কাৰোবাক তেওঁ ভাল লাগিবও পাৰে আমাৰ ঘৰতে এগৰাকী আছে আমাৰ যেহেতুকে ডাঙৰজন ঢুকাই গৈছে আমাৰ ঘৰতো এগৰাকী বুৱাৰী আছে বৰ্তমান বাৰু তেওঁ মাকৰ ঘৰলৈ গলগৈ কিন্তু কোনোবাই যদি বিয়া পাতো বুলি ভাবে আমি কিন্তু দিয়াত আছো কথাটো কৈছো কিন্তু এটোৱে নহয় যে বিধৱা হল বুলি তাইক আমুকখিনি টৰ্চাৰ কৰো আমুকটোত বাধা দিওঁ তামুকটো বাধা দিওঁ হেতু কিন্তু আমাৰ মহিলাসকলৰ বা পুৰুষসকলে তেনেকুৱাখিনি কৰে দেখা পাইছো হেতু ভুল ধাৰণা আপোনালোকে এই যি সকল বুৱাৰী পলাই যায় তেওঁলোকক এটো উচিত শাস্তি দিবচোন তেওঁলোকক দিবগে হেতু শাস্তি এই অনাহকত যে কিছুমান বিধৱা লোকসকলক তেনেকে আপোনালোকে হাৰা শাস্তি দিয়ে কোনোবাই কিবা এটা দিলে বুলিয়ে কোনোবাই কিবা এটা কৰবাত নিলে বুলিয়ে তেওঁৰ ওপৰত আঙুলিটো বেছিকে টয় কাৰণ তেওঁ স্বামীজন নাই কিন্তু স্বামী থাকিও যে তেওঁ পলাই যায় তেওঁৰ ওপৰত কিয় আপোনালোকে মাত নামাতে একাংশ কথা কৈছো হেতুৱে মনলৈ আহিছে কাৰণ দুই এগৰাকীয়ে তেনেকে দি থাকে জুৰিয়াৰ হক তাৰ পিছতে নেলিৰ ফালৰ হক আহতগুৰিৰ হক তেনেকে কিছুমান আছে আমাৰ মোৰ লগত কন্টাক্টত আছে মানে বিধৱা মহিলা তেওঁলোকে মানে এখিনি সন্মুখীন হয় ৰঙিন কাপোৰ এজু পিন্ধিলেও হেতু এটা প্ৰবলেম অকনমান লিপষ্টিক কোন লগালেও হেতু আৰু নিজকেটো সজাই পৰা ৰাখিব লাগিব যদি নিজকে তেওঁ একদম স্বামী ঢুকাল বুলি যদি নিজকে একে মাৰি মুহাৰি যদি একেবাৰে এলাই যাবৰি হৈ থাকে সেই মানুহগৰাকীটো আৰু মানসিক ৰোগত ভুগি মৰি থাকিব তেতিয়া সন্তান কিটা কোনে চাব নাপায় নহয় এনেকুৱাখিনি কৰিব গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকৰো যদি আহে পাখে এনেকুৱা স্বামীহাৰা মহিলা আছে আপোনালোকে যিমানখিনি পাৰে সিমানখিনি উৎসাহ দিব আপোনালোকে সহায় কৰিব কিন্তু এনেই কিছুমান বিনা হকত তেনেকে বা বদনাম নলিয়াব দেই এতিয়া ৰাখিছো ভাতৰ যোগাৰ কৰোগে বাৰু এতিয়া ভাতৰ যোগাৰ কৰোগে এইখিনি মোৰ ক'ব লগা আছিল বাকি লগ পাম আপোনালোকক নতুন এটা ভিডিওৰ সৈতে